নমস্কাৰ ষ্টুডিঅ'ৰ বজাত মই মিনহাজ এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ধ্ৰুপদী ভাষাক স্বীকৃতি দিয়াৰ পিছতেই কংগ্ৰেছে আনন্দ কৰা নাই কংগ্ৰেছে এক প্ৰকাৰ বেয়া পাইছে কংগ্ৰেছে অসমীয়া ভাষা বা অসমৰ ভাল হোৱাটো কেতিয়াও নিবিচাৰে আৰু এই বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে অহাবাৰ অৰ্থাৎ 2026ত কংগ্ৰেছ পৰাজয় বৰণ কৰিব লাগিব অসমৰ ভাল হোৱাটো অসমীয়াৰ ভাল হোৱাটো অসমীয়া ভাষাক স্বীকৃতি দিয়াটো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটো কংগ্ৰেছে একেবাৰেই পছন্দ কৰা নাই যাৰ বাবে কংগ্ৰেছে আনন্দ প্ৰকাশো কৰা নাই আৰু এনেদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে কংগ্ৰেছে অসমীয়াৰ ভাল হোৱাটো নিবিচাৰে কংগ্ৰেছে অসমীয়া আগুৱাই যোৱাটো কেতিয়াও নিবিচাৰে আৰু এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ পিছতো আনন্দ প্ৰকাশ কৰা নাই কংগ্ৰেছে 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ হাৰিব 2014 চনৰ পৰা প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছ হাৰিয়েই আছে ৰাইজে এতিয়া কংগ্ৰেছক পাহৰিবলৈ ধৰিছে আৰু এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এতিয়া মন্ত্ৰী পীযুষ হাজৰিকা আৰু এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো কংগ্ৰেছে অসমীয়াৰ ভাল হোৱাটো নিবিচাৰে অসমৰ ভাল হোৱাটো কংগ্ৰেছে নিবিচাৰে আৰু ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাক স্বীকৃতি প্ৰদান কৰাতেও কংগ্ৰেছে আনন্দ প্ৰকাশ কৰা নাই বা আনন্দ তেওঁলোকে লাভ কৰা নাই আৰু যাৰ বাবে এতিয়া কংগ্ৰেছে কোনো ধৰণৰ আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই 2026 চনৰ বিধানসভা নিৰ্বাচনত এক প্ৰকাৰ কংগ্ৰেছ হাৰিব কাৰণ 2014 চনৰ পৰাই কংগ্ৰেছ হাৰিয়েই আছে গতিকে এইবাৰো কংগ্ৰেছে 2026ত বিধানসভা নিৰ্বাচনত হাৰিব বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আছে আমি শুনাব বিচাৰিছো ৰাইজে যাক বাছনি কৰে যদি গৌৰৱ গগৈ ডাঙৰীয়াক বাছনি কৰে তেখেতে কৰিব আৰু যদি আমাক বাছনি কৰে আমি কৰিম তাৰ কাৰণে আমি কম্পিটিশ্যনত যাব নোখোজো স্যাৰ গৌৰৱ গগৈয়ে কৈছে যে 2026 চনৰ নিৰ্বাচন এইটো আকাশত চাং পতা কথা এইটো আকাশত চাং পতা কথা 26 চনতো তেখেতলোক হাৰিব 14 চনৰ পৰা প্ৰত্যেকটো ইলেকশ্যনতে হাৰিছে আৰু তিনিটা সমষ্টিতহে জিকিছে লোকসভাত বাকী 11টাতো আমি জিকিছোঁ আৰু যদি বিধানসভা হিচাপ কৰি দিয়ে 93টাতো আমিয়ে জিকিছোঁ গতিকে আমি আকৌ চৰকাৰ বনাম এই যে ধ্ৰুপদী ভাষা আজি কৰিলোঁ এই অলপ আগলৈকে এঘণ্টা আগলৈকে এতিয়া মই নাজানো কংগ্ৰেছে তাৰ স্বীকৃতি দিয়া নাই কংগ্ৰেছৰ কোনো এজন নেতাই যে অসমীয়া ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হ'ল তাৰ কাৰণে আনন্দ প্ৰকাশ কৰা নাই আজি প্ৰত্যেক পেপাৰত ডাঙৰ নিউজ দেখিলোঁ টিভিত দেখিছোঁ কংগ্ৰেছৰ কোনো এজন নেতাই শলাগ লোৱা নাই গতিকে কংগ্ৰেছে অসমীয়াৰ ভাল হোৱাটো নিবিচাৰে কংগ্ৰেছে অসমীয়া আগুৱাই যোৱাটো নিবিচাৰে গতিকে ৰাইজেও কংগ্ৰেছক পাহৰিছে প্ৰিয়ংকা খাৰ্গে আকৌ আচলতে এক্সত লিখিছে যে চেনিকল কিয় বন্ধ হ'ল বা জাগিৰোড পেপাৰ মিল মই কালিয়ে কৈছোঁ আপোনালোকে যদি বেলেঞ্চ শ্বীটবিলাক চাই চেনিকল আৰু জাগিৰোড পেপাৰ মিল বন্ধ হোৱাৰ যিটো প্ৰথম খুঁটি তাৰ ৰচনা কৰিছিল কংগ্ৰেছে মই তেতিয়া জাগিৰোডত MLA নাছিলোঁ যদিও মোৰ জাগিৰোডত ঘৰ মই অৰিজিনেল জাগিৰোডৰ মানুহ তেতিয়া মই ৰহাত MLA আছিলোঁ গতিকে মই ইমান ডিটেইলছত সোমোৱা নাছিলোঁ তেতিয়া মই জাগিৰোডত ইলেকশ্যন জিকিলোঁ 16 চনত তেতিয়া মই সোমালোঁ 11-12 চনৰ পৰাই কাগজ কলটো ধ্বংস হৈছিল 11-12 চনৰ পৰাই আপোনালোকে অলপ খবৰ ল'লে পাব RTI মাৰিলেতো ওলাই যাব তেতিয়া মাৰ্কেটত আছিলে 3,000 টকা 4,000 টকা কয়লাৰ দাম আৰু কাগজ কল কৰ্তৃপক্ষই কিনিছিলে 5,500 টকাত তেতিয়া আপোনালোকে খবৰ ল'লে পাব মই মুখ খুলিলে বহুত কথা কৈ দিম তেতিয়া বাঁহৰ দাম আছিলে 2,500 টকা আৰু ডাঙৰ কোম্পানীবিলাকক দিছিলে 4,500 টকা কিয় ডাঙৰ কোম্পানীবিলাকে বোলে আমাৰ সাধাৰণ জাগিৰোডৰ মানুহক দিছিলে বাঁহৰ প্ৰতি টনত 2,200 টকা 2,000 টকা আৰু ডাঙৰ কোম্পানীবিলাকক দিছিলে 4,000 টকা যুক্তি কাগজ কল কৰ্তৃপক্ষৰ কি আছিলে ডাঙৰ কোম্পানীবিলাকে ইমিডিয়েট পইচা নিবিচাৰে 3 মাহৰ পইচা পাছত বিচাৰে 3 মাহৰ সুদ 100% হ'ব পাৰে নেকি ইয়াক কোনে কৰিছিল কংগ্ৰেছ চৰকাৰে কৰিছিল গতিকে মই যদি এই কাগজ কলৰ গোটেই খোলোঁ তেওঁলোক বিপদত পৰিব থেংক ইউ ৰাইজে যাক বাছনি কৰে যদি গৌৰৱ গগৈ ডাঙৰীয়াক বাছনি কৰে তেখেতে কৰিব আৰু যদি আমাক বাছনি কৰে আমি কৰিম তাৰ কাৰণে আমি কম্পিটিশ্যনত যাব নোখোজো স্যাৰ গৌৰৱ গগৈয়ে কৈছে যে 2026 চনৰ নিৰ্বাচন এইটো আকাশত চাং পতা কথা এইটো আকাশত চাং পতা কথা 26 চনতো তেখেতলোক হাৰিব 14 চনৰ পৰা প্ৰত্যেকটো ইলেকশ্যনতে হাৰিছে আৰু তিনিটা সমষ্টিতহে জিকিছে লোকসভাত বাকী 11টাতো আমি জিকিছোঁ আৰু যদি বিধানসভা হিচাপ কৰি দিয়ে 93টাতো আমিয়ে জিকিছোঁ গতিকে আমি আকৌ চৰকাৰ বনাম এই যে ধ্ৰুপদী ভাষা আজি কৰিলোঁ
এই অলপ আগলৈকে এঘণ্টা আগলৈকে এতিয়া মই নাজানো কংগ্ৰেছে তাৰ স্বীকৃতি দিয়া নাই। কংগ্ৰেছৰ কোনো এজন নেতাই যে অসমীয়া ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হ'ল তাৰ কাৰণে আনন্দ প্ৰকাশ কৰা নাই। আজি প্ৰত্যেক পেপাৰত ডাঙৰ ডাঙৰ নিউজ দেখিলোঁ, টিভিত দেখিছোঁ, কংগ্ৰেছৰ কোনো এজন নেতাই শলাগ লোৱা নাই। গতিকে কংগ্ৰেছে অসমীয়াৰ ভাল হোৱাটো নিবিচাৰে, কংগ্ৰেছে অসমীয়া আগুৱাই যোৱাটো নিবিচাৰে। গতিকে ৰাইজেও কংগ্ৰেছক পাহৰিছে। প্ৰিয়ংকা খাৰ্গে আকৌ আচলতে এক্সত লিখিছে যে চেনী কল কিয় বন্ধ হ'ল বা জাগৃত পেপাৰ মিল মই কালিয়ে কৈছোঁ, আপোনালোকে যদি বেলেঞ্চ শ্বীটবিলাক চাই চেনীকল আৰু জাগৃত পেপাৰ মিল বন্ধ হোৱাৰ যিটো প্ৰথম খুঁটি তাৰ ৰচনা কৰিছিল কংগ্ৰেছে। মই তেতিয়া জাগিৰোডত MLA নাছিলোঁ, যদিও মোৰ জাগিৰোডত ঘৰ, মই অৰিজিনেল জাগিৰোডৰ মানুহ। তেতিয়া মই ৰহাত MLA আছিলোঁ, গতিকে মই ইমান ডিটেইলছত সোমোৱা নাছিলোঁ। তেতিয়া মই জাগিৰোডত ইলেকশ্যন জিকিলোঁ 16 চনত। যেতিয়া মই সোমালোঁ 11-12 চনৰ পৰাই কাগজ কলটো ধ্বংস হৈছিল। 11-12 চনৰ পৰাই আপোনালোকে অলপ খবৰ ল'লে পাব, RTI মাৰিলেতো ওলাই যাব। তেতিয়া মাৰ্কেটত আছিলে 3000 টকা 4000 টকা কয়লাৰ দাম, আৰু কাগজ কল কৰ্তৃপক্ষই কিনিছিলে 5500 টকাত। তেতিয়া আপোনালোকে খবৰ ল'লে পাব, মই মুখ খুলিলে বহুত কথা কৈ দিম। তেতিয়া বাঁহৰ দাম আছিলে 2500 টকা, আৰু ডাঙৰ কোম্পানীবিলাকক দিছিলে 4500 টকা। কিয়? ডাঙৰ কোম্পানীবিলাকে বোলে আমাৰ সাধাৰণ জাগিৰোডৰ মানুহক দিছিলে বাঁহৰ প্ৰতি টনত 2200 টকা, 2000 টকা, আৰু ডাঙৰ কোম্পানীবিলাকক দিছিলে 4000 টকা। যুক্তি কাগজ কল কৰ্তৃপক্ষৰ কি আছিলে? ডাঙৰ কোম্পানীবিলাকে ইমিডিয়েট পইচা নিবিচাৰে, 3 মাহৰ পইচা পাছত বিচাৰে। 3 মাহৰ সুদ 100% হ'ব পাৰে নেকি? ইয়াক কোনে কৰিছিল? কংগ্ৰেছ চৰকাৰে কৰিছিল। গতিকে মই যদি এই কাগজ কলৰ গোটেই খোলোঁ তেওঁলোক বিপদত পৰিব। থেংক ইউ। ৰাইজে যাক বাছনি কৰে, যদি গৌৰৱ গগৈ ডাঙৰীয়াক বাছনি কৰে তেখেতে কৰিব, আৰু যদি আমাক বাছনি কৰে আমি কৰিম। তাৰ কাৰণে আমি কম্পিটিশ্যনত যাব নোখোজোঁ। গৌৰৱ গগৈয়ে কৈছে যে 2026 চনৰ নিৰ্বাচন এইটো আকাশত চাং পতা কথা, এইটো আকাশত চাং পতা কথা। 26 চনতো তেখেতলোক হাৰিব। 14 চনৰ পৰা প্ৰত্যেকটো ইলেকশ্যনতে হাৰিছে, আৰু 3টা সমষ্টিতহে জিকিছে লোকসভাত, বাকী 11টাততো আমিয়ে জিকিছোঁ। আৰু যদি বিধানসভা হিচাপ কৰি দিয়ে 93টাততো আমিয়ে জিকিছোঁ। গতিকে আমি আকৌ চৰকাৰ বনাম। এই যে ধ্ৰুপদী ভাষা আজি কৰিলোঁ, এই অলপ আগলৈকে এঘণ্টা আগলৈকে এতিয়া মই নাজানো কংগ্ৰেছে তাৰ স্বীকৃতি দিয়া নাই। কংগ্ৰেছৰ কোনো এজন নেতাই যে অসমীয়া ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হ'ল তাৰ কাৰণে আনন্দ প্ৰকাশ কৰা নাই। আজি প্ৰত্যেক পেপাৰত ডাঙৰ ডাঙৰ নিউজ দেখিলোঁ, টিভিত দেখিছোঁ, কংগ্ৰেছৰ কোনো এজন নেতাই শলাগ লোৱা নাই। গতিকে কংগ্ৰেছে অসমীয়াৰ ভাল হোৱাটো নিবিচাৰে, কংগ্ৰেছে অসমীয়া আগুৱাই যোৱাটো নিবিচাৰে। গতিকে ৰাইজেও কংগ্ৰেছক পাহৰিছে। প্ৰিয়ংকা খাৰ্গে আকৌ আচলতে এক্সত লিখিছে যে চেনী কল কিয় বন্ধ হ'ল বা জাগৃত পেপাৰ মিল মই কালিয়ে কৈছোঁ, আপোনালোকে যদি বেলেঞ্চ শ্বীটবিলাক চাই চেনীকল আৰু জাগৃত পেপাৰ মিল বন্ধ হোৱাৰ যিটো প্ৰথম খুঁটি তাৰ ৰচনা কৰিছিল কংগ্ৰেছে। মই তেতিয়া জাগিৰোডত MLA নাছিলোঁ, যদিও মোৰ জাগিৰোডত ঘৰ, মই অৰিজিনেল জাগিৰোডৰ মানুহ। তেতিয়া মই ৰহাত MLA আছিলোঁ, গতিকে মই ইমান ডিটেইলছত সোমোৱা নাছিলোঁ। তেতিয়া মই জাগিৰোডত ইলেকশ্যন জিকিলোঁ 16 চনত। যেতিয়া মই সোমালোঁ 11-12 চনৰ পৰাই কাগজ কলটো ধ্বংস হৈছিল। 11-12 চনৰ পৰাই আপোনালোকে অলপ খবৰ ল'লে পাব, RTI মাৰিলেতো ওলাই যাব। তেতিয়া মাৰ্কেটত আছিলে 3000 টকা 4000 টকা কয়লাৰ দাম, আৰু কাগজ কল কৰ্তৃপক্ষই কিনিছিলে 5500 টকাত। তেতিয়া আপোনালোকে খবৰ ল'লে পাব, মই মুখ খুলিলে বহুত কথা কৈ দিম। তেতিয়া বাঁহৰ দাম আছিলে 2500 টকা, আৰু ডাঙৰ কোম্পানীবিলাকক দিছিলে 4500 টকা। কিয়? ডাঙৰ কোম্পানীবিলাকে বোলে আমাৰ সাধাৰণ জাগিৰোডৰ মানুহক দিছিলে বাঁহৰ প্ৰতি টনত 2200 টকা, 2000 টকা, আৰু ডাঙৰ কোম্পানীবিলাকক দিছিলে 4000 টকা। যুক্তি কাগজ কল কৰ্তৃপক্ষৰ কি আছিলে? ডাঙৰ কোম্পানীবিলাকে ইমিডিয়েট পইচা নিবিচাৰে, 3 মাহৰ পইচা পাছত বিচাৰে। 3 মাহৰ সুদ 100% হ'ব পাৰে নেকি? ইয়াক কোনে কৰিছিল? কংগ্ৰেছ চৰকাৰে কৰিছিল। গতিকে মই যদি এই কাগজ কলৰ গোটেই খোলোঁ তেওঁলোক বিপদত পৰিব। থেংক ইউ। ৰাইজে যাক বাছনি কৰে, যদি গৌৰৱ গগৈ ডাঙৰীয়াক বাছনি কৰে তেখেতে কৰিব, আৰু যদি আমাক বাছনি কৰে আমি কৰিম। তাৰ কাৰণে আমি কম্পিটিশ্যনত যাব নোখোজোঁ। গৌৰৱ গগৈয়ে কৈছে যে 2026 চনৰ নিৰ্বাচন এইটো আকাশত চাং পতা কথা, এইটো আকাশত চাং পতা কথা। 26 চনতো তেখেতলোক হাৰিব। 14 চনৰ পৰা প্ৰত্যেকটো ইলেকশ্যনতে হাৰিছে, আৰু 3টা সমষ্টিতহে জিকিছে লোকসভাত, বাকী 11টাততো আমিয়ে জিকিছোঁ। আৰু যদি বিধানসভা হিচাপ কৰি দিয়ে 93টাততো আমিয়ে জিকিছোঁ। গতিকে আমি আকৌ চৰকাৰ বনাম।
এই যে ধ্ৰুপদী ভাষা আজি কৰিলোঁ, এই অলপ আগলৈকে এঘণ্টা আগলৈকে এতিয়া মই নাজানো কংগ্ৰেছে তাৰ স্বীকৃতি দিয়া নাই। কংগ্ৰেছৰ কোনো এজন নেতাই যে অসমীয়া ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হ'ল তাৰ কাৰণে আনন্দ প্ৰকাশ কৰা নাই। আজি প্ৰত্যেক পেপাৰত ডাঙৰ ডাঙৰ নিউজ দেখিলোঁ, টিভিত দেখিছোঁ, কংগ্ৰেছৰ কোনো এজন নেতাই শলাগ লোৱা নাই। গতিকে কংগ্ৰেছে অসমীয়াৰ ভাল হোৱাটো নিবিচাৰে, কংগ্ৰেছে অসমীয়া আগুৱাই যোৱাটো নিবিচাৰে। গতিকে ৰাইজেও কংগ্ৰেছক পাহৰিছে। প্ৰিয়ংকা খাৰ্গে আকৌ আচলতে এক্সত লিখিছে যে চেনী কল কিয় বন্ধ হ'ল বা জাগৃত পেপাৰ মিল মই কালিয়ে কৈছোঁ, আপোনালোকে যদি বেলেঞ্চ শ্বীটবিলাক চাই চেনীকল আৰু জাগৃত পেপাৰ মিল বন্ধ হোৱাৰ যিটো প্ৰথম খুঁটি তাৰ ৰচনা কৰিছিল কংগ্ৰেছে। মই তেতিয়া জাগিৰোডত MLA নাছিলোঁ, যদিও মোৰ জাগিৰোডত ঘৰ, মই অৰিজিনেল জাগিৰোডৰ মানুহ। তেতিয়া মই ৰহাত MLA আছিলোঁ, গতিকে মই ইমান ডিটেইলছত সোমোৱা নাছিলোঁ। তেতিয়া মই জাগিৰোডত ইলেকশ্যন জিকিলোঁ 16 চনত, তেতিয়া মই সোমালোঁ। 11-12 চনৰ পৰাই কাগজ কলটো ধ্বংস হৈছিল, 11-12 চনৰ পৰাই। আপোনালোকে অলপ খবৰ ল'লে পাব, RTI মাৰিলেতো ওলাই যাব। তেতিয়া মাৰ্কেটত আছিলে 3000 টকা 4000 টকা কয়লাৰ দাম, আৰু কাগজ কল কৰ্তৃপক্ষই কিনিছিলে 5500 টকাত। তেতিয়া আপোনালোকে খবৰ ল'লে পাব, মই মুখ খুলিলে বহুত কথা কৈ দিম। তেতিয়া বাঁহৰ দাম আছিলে 2500 টকা, আৰু ডাঙৰ কোম্পানীবিলাকক দিছিলে 4500 টকা। কিয়? ডাঙৰ কোম্পানীবিলাকে বোলে আমাৰ সাধাৰণ জাগিৰোডৰ মানুহক দিছিলে বাঁহৰ প্ৰতি টনত 2200 টকা, 2000 টকা, আৰু ডাঙৰ কোম্পানীবিলাকক দিছিলে 4000 টকা। যুক্তি কাগজ কল কৰ্তৃপক্ষৰ কি আছিলে? ডাঙৰ কোম্পানীবিলাকে ইমিডিয়েট পইচা নিবিচাৰে, 3 মাহৰ পইচা পাছত বিচাৰে। 3 মাহৰ সুদ 100% হ'ব পাৰে নেকি? ইয়াক কোনে কৰিছিল? কংগ্ৰেছ চৰকাৰে কৰিছিল। গতিকে মই যদি এই কাগজ কলৰ গোটেই খোলোঁ, তেওঁলোক বিপদত পৰিব। থেংক ইউ। ৰাইজে যাক বাছনি কৰে, যদি গৌৰৱ গগৈ ডাঙৰীয়াক বাছনি কৰে, তেখেতে